নমস্কাৰ, মই আব্দুল ওহাব। মোৰ সৈতে আজিৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে আমি আমন্ত্ৰণ জনাইছোঁ যুৱনেতা অভিনেতা মাছুম খান। তেওঁৰ সৈতে আলোচনা কৰিম নৱগঠিত বীৰসিং জৰুৱা সমষ্টিৰ সমস্যা সম্পৰ্কে। হয় মাছুম খান ডাঙৰীয়া, আপুনি যিহেতু ৯ নং বীৰসিং জৰুৱা সমষ্টিৰ এজন নিৰ্দলীয় আশাবাদী প্ৰাৰ্থী, ইমান দল থকা স্বত্বেও মাছুম খান যিহেতু যুৱনেতা অভিনেতা, ইমান জনপ্ৰিয়তা থকা সত্ত্বেও কিয় দলবিলাক কোনো এটা দলে আপোনাৰ পচন্দ নহ'ল, আপুনি নিৰ্দলীয় ইলেকশ্যন খেলাব? আসসালামু আলাইকুম, নমস্কাৰ আৰু লগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ মিডিয়া চেনেললৈ। মই অনুমান কৰা মতে কংগ্ৰেছ পাৰ্টিৰ টিকেট ল'ব গ'লে, AIUDF পাৰ্টিৰ টিকেট ল'ব গ'লে বহু টকা পইচাৰ প্ৰয়োজন। আমি ইমান টকা পইচা খৰচা কৰি টিকেট ল'ব নোৱাৰোঁ। মই মাছুম খান, যিহেতু মই সাধাৰণ এজন সমাজৰ সুচিন্তক আৰু ইমান কোটি কোটি টকা খৰচা কৰি টিকেট লোৱা বা ইলেকশ্যন খেলা মোৰ পক্ষে সম্ভৱ নহয়, কিয়নো মোৰ ৰাজনীতি ব্যৱসায় নহয়। মই ৰাইজৰ হকে শান্তি আৰু উন্নতি আৰু দুৰ্নীতিমুক্ত সমষ্টি গঢ়াৰ বাবে মই সিদ্ধান্ত লৈছোঁ নিজকে নিজে যে টিকট মোৰ বাবে ৰাইজেই টিকট। মই মাছুম খান ইলেকশ্যন খেলাৰ বাবে মই নিজকে ভাবোঁ যে মোৰ টিকটৰ প্ৰয়োজন নাই। গতিকে মই সিদ্ধান্ত লৈছোঁ যে মই ৰাইজৰ সমৰ্থিত হিচাপত ৰাইজৰ হকে মই নিৰ্দলীয় ইলেকশ্যন খেলাৰ বাবে মই সাজু হৈছে। হয় মাছুম খান, যিহেতুকে আপুনি নিৰ্দলীয় ইতিমধ্যে ইলেকশ্যন খেলাৰ কাৰণে সিদ্ধান্ত লৈছে, আপুনি কি ভাবে নিৰ্দলীয় নিৰ্বাচন কৰি নিৰ্দলীয় ইলেকশ্যন খেলি আপুনি জয় হ'ব পাৰিব? ইনশাল্লাহ, যদি আল্লাহ ৰহমত কৰে, আল্লাহ যদি তৌফিক দিয়ে আৰু যদি ৰাইজৰ হৈ যদি মই নিৰ্দলীয় বিধায়ক বনাব পাৰে বা আল্লাহ যদি মোক বনায়, তেনেহ'লে আমাৰ সমষ্টিত 4 ডাবল 5 ডাবল মানে কাম হ'ব। আৰু মই ভাবোঁ যে অকল বিধায়কে নহয়, আমাৰ এইবাৰ যদি বীৰসিং জৰুৱা সমষ্টিত যদি নিৰ্দলীয় বিধায়ক বনায়, তেনেহ'লে লগতে এটা গীত পাব, চৰকাৰ যিয়ে নহওক বা যিয়ে হওক, নিৰ্দলীয় এটা ভাল এখন চৰ ডেভেলপমেণ্ট হওক বা ভাল এখন মন্ত্ৰিত্ব দিবলৈ বাধ্য হওক। গতিকে মানে আমাৰ সমষ্টিত যিমান সমস্যা, সকলো সমস্যা সমাধান কৰিব হ'লে আমাৰ এনেকুৱা অফাৰ চিষ্টেম এইবাৰ আমাৰ সুযোগ ধৰিবই লাগিব। গতিকে মই সিদ্ধান্ত লৈছোঁ। আপুনি নিৰ্দলীয়ৰ পৰা যিকি আপুনি সংখ্যালঘুৰ হৈ মাত মাতিব পাৰিব? য়েছ, কিয় নোৱাৰি। মোৰ যিখিনি উপযুক্ততা আছে বা মোৰ যিখিনি সাহস আছে আৰু মোৰ যিখিনি মানে মনৰ আশা ভৰসা সপোন যিমান আছে, মই ভাবোঁ মই মাছুম খান যদি মোক ৰাইজে, বীৰসিং জৰুৱা সমষ্টিৰ ৰাইজে যদি এইবাৰ দিছপুৰত পঠায়, তেনেহ'লে মই নিজকে ভাবোঁ যে এছেম্বলিত কথা ক'ব পৰা সাহস আৰু আমাৰ সমস্যাবিলাক সমাধান কৰাৰ বাবে মই মাছুম খানৰ ওপৰত কোনো নেতাই যাব নোৱাৰে ইনশাল্লাহ। আপোনাৰ দৃষ্টিত 9 নং বীৰসিং জৰুৱা সমষ্টিৰ মূল সমস্যা কি ভাবে আপুনি? সমস্যা ক'ব গ'লে মই চাই আছোঁ যে আমাৰ যেনেকুৱা ৱাজেদ আলী চৌধুৰী চাহাব আছে আৰু ইফালে আলী আকবৰ চাহাব আছে বা অন্যান্য বহুতেও বহু কিবা কিবি কৈ আছে সমস্যাবিলাকৰ কথা। আৰু সমস্যাবিলাক ক'ব গ'লেতো আমি সকলোৱে ভুক্তভোগী, সকলোৱে জানোই, মানে সকলোৱেতো বৰবৰ কৰি কৈ থাকে। আৰু আমিতো সকলোৱে জানোই যে আমাৰ সমষ্টিত ইমান সমস্যা জৰ্জৰিত, আমি ভুক্তভোগী ৰাইজ। কিন্তু আচলতে আমাৰ সমষ্টিত মই মাছুম খান ভাবোঁ যে আচলতে মূল সমস্যাটো হৈছে আমাৰ উপযুক্ত লিডাৰ, নেতা নাই আমাৰ সমষ্টিত আজিলৈকে। গতিকে আজি আমাৰ সমষ্টিত এনেকুৱা অৱস্থা হৈছে। আপুনি ৰাইজক কি আহ্বান জনাব? আমাৰ বীৰসিং জৰুৱা সমষ্টিবাসীক মই মাছুম খান মোৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা আৰু ভাল পোৱাৰে আৰু আমাৰ নতুনত্ব আৰু পৰিৱৰ্তন কৰাৰ বাবে মই গোটেই সমষ্টিবাসীক মই মোৰ তৰফৰ পৰা হাইলি ৰিকুৱেষ্ট, এইবাৰ যিকোনো নেতা যিয়ে নহওক, মোকে যদি আপোনালোকে বনায়, প্ৰয়োজন হ'লে আপোনালোকে মোক গালত চৰাব। মোক যদি সমস্যা সমাধান কৰিব নোৱাৰোঁ বা মই যদি প্ৰতিবাদ কৰিব নোৱাৰোঁ, মই যদি সমস্যা সমাধান কৰিব নোৱাৰোঁ, মই যদি দাবী সমাধান কৰিব নোৱাৰোঁ, তেনেহ'লে প্ৰয়োজন হ'লে আপোনালোকে মোক সকলোৱে য'তে পাব ত'তে ব্ৰহ্মপুত্ৰ নদীত এনেকুৱা চুবাই মোক লাগিলে প্ৰয়োজন হ'লে মই নিজৰ জীৱন দিবলৈ ৰাজি আছোঁ। আৰু এনেকুৱা নকৰিলে আমাৰ বীৰসিং জৰুৱা সমষ্টিৰ যিমান সমস্যা আছে, এই সমস্যাবিলাক কেতিয়াও সমাধান নহয়, যিয়ে নহওক। হয় মাছুম খান ডাঙৰীয়া, যিহেতুকে আপুনি কৈছে যে যিবিলাক প্ৰতিশ্ৰুতি দি আছে, নিশ্চয়কৈ যদি আপুনি বিধায়ক হ'ব পাৰে বা বীৰসিং জৰুৱা সমষ্টিৰ প্ৰতিজন ৰাইজে যদি আপোনাক আঁকোৱালি লয়, তেনেহ'লে এই সমস্যাবিলাক আপুনি সমাধান কৰিব পাৰিবনে? ইনশাল্লাহ। যিখিনি বীৰসিং জৰুৱা সমষ্টিৰ ৰাইজে ভুক্তভোগী হৈ আছে বা ভুক্তভোগী হৈ আছো,
মই আশা কৰোঁ যে ইয়াতকৈ 3 গুণ বেছি সমস্যাবিলাক সমাধান হ'বই ইনশাল্লাহ, যদি নিৰ্দলীয় মোক বিধায়ক বনায়। আজি বহুত দিন ধৰিয়ে ক্ষমতাত আছে সলমান সমষ্টিৰ বিধায়ক ৱাজেদ আলী চৌধুৰী, ইয়াত থাকিব ৰুলিং পাৰ্টিৰ প্ৰাৰ্থী, AIUDF দলৰ প্ৰাৰ্থী। এই সকল প্ৰাৰ্থীক আপুনি কেনেকৈ প্ৰত্যাহ্বান জনাব? আপোনাৰ মূল ইছ্যু কি থাকিব? আপুনি কি কথাৰে সেইসকল ভোটাৰক আকৃষ্ট কৰিব? মই অনুৰোধে কৰি আছো আমাৰ কংগ্ৰেছ পাৰ্টিৰ ৱাজেদ আলী চৌধুৰী চাহাব, মই সন্মান কৰোঁ আৰু মৃত্যুৰাগলৈকে গোটেই জীৱন মই সন্মান কৰিয়ে থাকিম। মই ভাবোঁ যে আমাৰ ৱাজেদ আলী চৌধুৰী চাহাবে হওক বা ইফালে বিলাচীপাৰাৰ আলী আকবৰ মিয়া চাহাবে হওক, দুয়োকে মই বিনম্ৰভাৱে অনুৰোধ জনাওঁ যে ইহঁতে প্ৰতিনিধিত্ব যিহেতু কৰিছে, এতিয়া ইহঁতৰ যিহেতু চিৰবিদায় হ'বৰ বাবে ৰাস্তাত এটা ভৰি দি আছে ইতিমধ্যে আমি সকলোৱে জানো। তো গতিকে ইহঁতে এতিয়া মানে নামাজ বন্দেগী, এবাদত, আল্লাহ বা আমাৰ সমষ্টিৰ বাবে বা আমাৰ মাইনৰিটি মুছলমানৰ বাবে যাতে দোৱা আশীৰ্বাদ কৰে, তাৰ বাবে মই ৰিকুৱেষ্ট জনাই আছোঁ। হয়, আপোনালোকে ইমানে মই চাই আছিলে জনপ্ৰিয় অভিনেতা মাছুম খান, যুৱ নেতা, তেওঁৰ সৈতে কথা পাতিলোঁ আমি। নিশ্চয়কৈ কথাবিলাক বিচিং জৰুৱা সমষ্টিৰ প্ৰতিজন শিক্ষিত যুৱক যুৱতী বা জ্যেষ্ঠ যিসকল ব্যক্তি আছে তেওঁলোকে চিন্তা চৰ্চা কৰিব। আপোনালোকে আপোনালোকৰ মতামত জনাব। আচলতে মাছুম খানৰ দৰে এনেকুৱা এজন য়ং ষ্ট্ৰং অভিনেতা যুৱ নেতাক আপোনালোকে বিচাৰিলে 9 নং বিচিং জৰুৱা সমষ্টিৰ অহা 2026 চনত হ'বলগীয়া বিধানসভা নিৰ্বাচনত তেওঁক বিধায়ক হ'ব বিচাৰিলে। যদি বিচাৰে আপোনালোকে কমেণ্ট কৰক।